মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই অমৰাৰ ফুলৰ এটা ৰেচিপি লৈ আহিছোঁ। এইটো অমৰাৰ ফুল। অমৰাৰ ফুল যেতিয়া কলি থাকে সেই সময়তে এইটো খালে বেছি টেষ্ট হয়, আৰু যদি ফুলটো ফুলি যায় তেতিয়াহ'লে কেঁহা কেঁহা লাগে, তিতা তিতা লাগে। আৰু দেখিছে নহয়, ফুলটো ফুলা নাই, এই গুটি গুটিৰ নিচিনা আছে। এই সময়তে এইটোৰ যিকোনো এটা ভাল ৰেচিপি বনাব পাৰি। আৰু মই আজি এইটো মাছৰ লগত মাছৰ টেঙা বনাম, আৰু এইধৰণে মই এইটো বাছি লৈছোঁ। আৰু এয়া চাওকচোন, এইধৰণে চাই পেলাই ল'ব। যদি ফুলটো ফুলি যায় তেতিয়াহ'লে কিন্তু এইটো খাব নোৱাৰি, একেবাৰে চব্জিৰ টেষ্টটো পূৰা বেয়া হৈ যাব। আৰু এইধৰণে আপোনালোকে খাইছেনে বাৰু কমেণ্ট কৰিব। আৰু কিন্তু খাবলৈ বহুত লোভনীয় হয় আৰু ইমান টেষ্টি হয়। মই গোটেইখিনি এইধৰণে বাছি পেলাই পানীত তিয়াই থৈ দিছোঁ, আৰু মই 20 মিনিটমান পানীত তিয়াই থৈ দিম। আৰু এতিয়া মই বৰলীয়া সৰু মাছ বাছি পেলাই ধুই মেলি থৈ দিছোঁ। তাৰ কাৰণে মই অলপ ডাঙৰ পিঁয়াজ লৈছোঁ, আৰু নহৰু অলপ বেছিকৈ লৈছোঁ। যিহেতু মই টেঙা বনাম, টেঙা ৰেচিপিত সদায় নহৰুটো অলপ বেছিকৈ দিলে ভাল হয়। মই এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এতিয়া মই এটা খুন্দনাত ভজা জিৰা আৰু জালুক কেইটামান লৈ লৈছোঁ, আৰু এইখিনি মই ভালকৈ একেবাৰে খুন্দি ল'ম। আৰু এইখিনি চাওক, মই ভালকৈ খুন্দি লৈছোঁ। জিৰাখিনি ভজা দিব, তেতিয়া তাৰ টেষ্টটো ভাল হয়। মই জিৰাখিনি ভজা আছিলে। আৰু এতিয়া কেৰাহীখন পাতি পেলাই মই অলপ মিঠাতেল দি দিছোঁ। দি পেলাই এইখিনি অলপ গৰম হোৱাৰ পিছত মই শুকান জলকীয়া কেইটামান দি দিছোঁ, কাৰণ টেঙা বস্তু অলপ জ্বলা হ'লে ভাল লাগে। সেইকাৰণে মই অলপ জ্বলাকৈ বনাওঁ। আৰু অলপ পিঁয়াজ দিছোঁ, কাৰণ যিহেতু তেলত পেষ্টটো দিলে খুব ফুটে, উৰে। তো সেইকাৰণে মই অলপ প্ৰথমতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত তাৰপিছত মই পিঁয়াজ আৰু নহৰুৰ পেষ্টটো দি দিছোঁ। দি পেলাই অলপ নিমখ দি দিছোঁ। দি হালধি আৰু জলকীয়াৰ পাউডাৰ দি দিছোঁ। দি পেলাই এইখিনি অলপ মই লৰাই ল'ম ভালকৈ, নহ'লে তলত লাগি যাব পাৰে। সেইকাৰণে মই অলপ ভালকৈ লৰাই লৈছোঁ। আৰু অলপ দেৰি ভালকৈ লৰাই ল'ব, তেতিয়া তাৰ কেঁচা গোন্ধটো নাইকিয়া হ'ব। আৰু অলপ লাগি আছিলে পেষ্টখিনি, সেইখিনি ধুই দি দিছোঁ। আৰু জালুকৰ গুড়ি আৰু জিৰা গুড়িখিনিও মই ইয়াত দি দিছোঁ, যিখিনি মই খুন্দি পেলাই থৈছিলোঁ। আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। পূৰা ভালকৈ মিক্স কৰি পেলাই তাৰপিছত মই ঢাকি পেলাই থৈ দিম। আৰু যেতিয়া ওপৰলৈ তেলটো বিৰিঙি আহিব, এয়া চাওক ওপৰত তেলটো বিৰিঙি আহিছে, সেই সময়তে মই আকৌ অলপ লৰাই দিম। চাওক, আমাৰ জ্বলা নাই, আৰু গোটেইখিনি মছলাখিনি ভালকৈ ভজা হৈ গ'লগৈ। আৰু এতিয়া অলপ সেইখিনি মই ধুই পেলাই অমৰাৰ ফুলখিনি ধুই পেলাই মই থৈ দিছিলোঁ। আৰু এতিয়া মই এইখিনি ইয়াত দি দিম, কাৰণ মছলাখিনি কেঁচা থাকোঁতে নিদিব, চব্জিৰ টেষ্টটো খুব বেয়া হ'ব। মছলাখিনি ভালকৈ ভজা হোৱাৰ পিছত দিব। আৰু এতিয়া মই ইয়াত অলপ পানী দিছোঁ, তেতিয়া অমৰাৰ ফুলখিনি সিজি যাবগৈ। আৰু পানীটো অলপ কম হৈছে, মই আৰু অলপ পানী দি দিম। আৰু এতিয়া দি পেলাই এইখিনি মই অলপ সিজালৈকে ঢাকি পেলাই থৈ দিম। আৰু এই ৰেচিপিটো আপোনালোকে এইদৰে বনাইছেনে? যদি বনোৱা নাই, এবাৰ কিন্তু বনাই চাব। ইমান টেষ্টি হয় খাবলৈ, আৰু তাৰ যে ফ্লেভাৰ কিমান টেষ্টি, বনালে আৰু গোটেই পাকঘৰ মলমলাই থাকে। আৰু এতিয়া মই চেক কৰি চাম সিজিলে নি। আৰু আমাৰ ফুলখিনি সিজি গ'লগৈ, আৰু একেবাৰে কোমলীয়া হয়, কিন্তু খুব সোনকালেই সিজি গ'লগৈ। আৰু এতিয়া মই ইয়াত পানী দি দিম, কাৰণ জোল বনাম, মই জোল টাইপৰ বনাম, পানী দি দিম। ইয়াক আৰু বহুত ধৰণে বনাব পাৰি। মই বাৰু আৰু যদি ফুল পাওঁ তেতিয়াহ'লে মই বনাম। আৰু এইটো পাবলৈও কিন্তু খুব টান হয়, আৰু আমাৰ ফালে খুব কমেই পোৱা যায়। আৰু এতিয়া মই এইখিনি চব উতলি গ'ল পূৰা। উতলাৰ পিছত তেতিয়া মই মাছখিনি ফ্ৰাই কৰা নাই, যিহেতু ফ্ৰাই কৰিলে অলপ ভিটামিনটো কমি যাব, আৰু টেষ্টটো অলপ কমি যাব। সেইকাৰণে মই কেঁচাই দি দিছোঁ। আৰু এতিয়া মই মাছখিনি দি পেলাই ভালকৈ উতলাই ল'ম। মাছখিনি পূৰা সিজালৈকে মই উতলাই ল'ম। এয়া চাওক, আমাৰ উতলি আছে। আৰু এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল। আমাৰ আজিৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। চাওকচোন কিমান লোভনীয় হৈছে আমাৰ জোলখন। আপোনালোকে এইদৰে এবাৰ যদি পায় তেতিয়াহ'লে এইধৰণে এবাৰ বনাই পেলাই চাবচোন। আৰু যদি ভাল লাগে ভিডিঅ', তেতিয়া প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব।